সকলোলৈকে গুড মৰ্নিং জনাই মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ জাৰ্নি হয়, আমি যাব ওলাইছোঁ ডুমডুমাৰ পৰা ডিগবৈলৈ আৰু আজি হ'ল মাৰ্চৰ 27 তাৰিখ। আজি জাৰ্নিটো কৰিলে আৰু আমাৰ জাৰ্নি থাকিব 5টা। কি ক'ব গায়কদা, আপুনি কি ক'ব? আৰু যি কি নহওক এতিয়া আমি এইটো ৰুমতে সকলোখিনি বস্তু পেকিং কৰা হৈ গ'ল আৰু এইফালে আছিলে এইটো ৰুমত আছিলে জয়ন্ত দা আৰু এইফালে আছে এইটো আছিলে প্ৰশান্ত দা আৰু আছে এয়া বিদ্যু। নমস্কাৰ। বস্তু গাড়ী আহিলে তলত আছে নেকি? তলত আছে, উঠাই লোৱা যোৱা। আমাৰ বস্তুখিনি আগতে উঠাই লোৱা, তাৰপিছত দেখাই আছোঁ, চাই থাকক। আৰু আমি আছিলোঁ এইখন হোটেলতে, হোটেল ফৰ ইউ। আৰু কিবা আছে নেকি? আৰু আছে হা ন? বেগ আপোনাৰ নে চেচত? আৰু নাই তেনে। আৰু এইখন হ'ল আমাৰ DI, সকলোখিনি বস্তু ইয়াতে ভৰালোঁ আৰু এতিয়া বাছলৈ নিলওঁ বস্তুখিনি, চাই থাকক। গ'ল। আৰু এতিয়া আমি বাছখনৰ ওচৰলৈ আহি আছোঁ DI খনতে উঠি। আৰু এয়া হ'ল ডুমডুমাৰ পৰিৱেশ, চাই লওক। আৰু এইয়া বাছখনৰ ওচৰত পাইছোঁহি আৰু গোটেইখিনি বস্তু দিছেনে ইয়াতে এনেদৰে থৈ দিছে। কি হ'ব, পেলাই দিছা। এই কনকক যে কি কৰিম নহয়, লেতেৰা দেই কনক দা, সঁচাকৈ। আকৌ এবাৰ আজি বাছ চলাবলৈ লৈছোঁ। আমাৰ বাছ ড্ৰাইভাৰ আজি বাছৰ ড্ৰাইভাৰ নাই। হ'বনে? হ'ব। ডুমডুমা ৰাজহুৱা ৰঙালী বিহু উদযাপন, আহিব বিশেষ আকৰ্ষণ জুবলি বৰুৱা। 22 এপ্ৰিল বিহু হুঁচৰি প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 50,000, বিহুৱতী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 30,000। আহিব দেই সকলোৱে চাবৰ কাৰণে আহিব। আৰু মৰ্ণিং আপিন দতাব নিয়া দমা দতাব। আৰু DI খনত সকলোখিনি বস্তু বক্সখিনি ভৰোৱা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। কি জেগা? ডিগবৈ। এইটো এডভান্স ক'ত যাব? এডভান্সটো যাব আমাৰ হেৰি শিৱসাগৰ। আৰু আমাৰ এইটো এডভান্সটো যাব শিৱসাগৰ শিমলুগুৰিলৈ। আজি আকৌ মই DI খন লৈ যাব লাগিব। DI খন লৈ যাব লাগিব মানে বাছৰ ড্ৰাইভাৰজন ঘৰত গৈছে। আমাৰ যিজনে DI চলায় সেইজনে আকৌ বাছখন নিব আৰু DI খন মই লৈ যাব লাগিব। আৰু যি কি নহওক আজি হয়তো ভিডিঅ'বিলাক আগৰ দৰে দেখাবও নোৱাৰিবও পাৰোঁ, কাৰণ যিহেতু গাড়ীখন চলাই থাকিলে ভিডিঅ'টোলৈ ইমান গুৰুত্ব দিব নোৱাৰি। তথাপিতো যেনেকেই নহওক নিজৰ কামটো নিজেই কৰিমেই, অলপকৈ হ'লেও আজি দেখাই যাম। আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আগে আগে যোৱা তুমি, আমি পাছে পাছে গৈ আছোঁ। বাই বাই। যাবৰ কাৰণে ৰেডি হৈছোঁ। ইফালে চম্পক দা আৰু মই দুয়োটাই DI খন লৈ যাব ওলাইছোঁ চাগে। আৰু আমাৰ যাত্ৰা আৰম্ভ। আৰু ডুমডুমাৰ বাসীক বিদায় দি আমাৰ এয়া পুনৰ যাত্ৰা আৰম্ভ, ডিগবৈ গৈ নোপোৱালৈকে। আৰু এইবোৰ জেগানো আৰু কেতিয়াবা দেখিবলৈ পাম জানো, সেইকাৰণে মোবাইলতে আবদ্ধ কৰি ৰাখিছোঁ। আৰু কেতিয়াবা মন গ'লে আকৌ ভিডিঅ'বোৰ চাব পাৰিম, আৰু সেইকাৰণে এনেদৰে ৰাখিছোঁ। কি পালোহি একোতো গম পোৱা নাই।
এইফালে চিধা গ'লে আমি তিনিচুকীয়াহে পাম নেকি আৰু অলপ দূৰ গ'লে আমি মাকুম পাম হে মাকুম ৰেল ষ্টেচন পাইছোঁহি আৰু এয়াই হ'ল মাকুম ষ্টেচন এয়া হ'ল মাকুমৰ টাউনৰ পৰিৱেশ আৰু ইয়াৰ পৰা এতিয়া আমি সোমাম লেফ্ট ছাইড মাকুম চাৰিআলিত এইটো তিনিআলিটোৰ পৰা লেফ্টত ঘূৰি আহিছোঁ আৰু যোৱা বছৰ আমি এইখন ফিল্ডতে কৰিছিলোঁ থিয়েটাৰ এই গেট মাৰাজ আৰু ইয়াৰ পৰা হ'ল ডিগবৈ 24 কিলোমিটাৰ লিডু আছে 49 কিলোমিটাৰ 24 কিলোমিটাৰ আছে এতিয়া বেছি দূৰ নাই আৰু আধা ঘণ্টা ৰাস্তা চাই থাকিব এটাই ভাগৱত পাঠ চলি আছে ডিগবৈ ডিষ্ট্ৰিক্টত সোমালোঁ আৰু ডিগবৈ ডিষ্ট্ৰিক্টত সোমাইছোঁ যিহেতু আৰু বেছি দূৰ নাই আৰু পেণ্ডেল পাবলৈ মেইন টাউনৰ টাৰ্ণিং এয়া হ'ল ডিগবৈ টাউন পেণ্ডেল ক'ত বা এতিয়া ফোন কৰক নহ'লে ঘূৰি ফুৰিব লাগিব ইয়াতে ইয়াৰ পৰা যাম আমি লেফ্ট ছাইড এইটো ৰাইটত গ'লে যিহেতু লিডু পাইগৈ সেইকাৰণে আমি লেফ্টত আহিছোঁ এয়া পেণ্ডেল পালোহি আৰু পেণ্ডেলৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গ'ল আমাৰ ল'ৰাখিনি কাম হৈ গ'ল খালি কমিটি চকী পাৰিবৰ পৰা নাই আৰু সিহঁতৰ কামহে আছে আৰু ইহঁতৰ এয়া বক্সখিনি নমাই আছে আৰু এতিয়া ৰুমটো ক'বা ইণ্ডিয়ান ক্লাবত দিছে বোলে তাতে যাওঁগৈ আৰু ইহঁতৰ লগতে এতিয়া ৰুমলৈ গৈ আছোঁ আৰু ফিল্ডখনেদি নিনিবি লিংটন কিমান সময়ত পালি তহঁতে ৰাতিপুৱাই ৰুম ক'ত দিছে মই দেখাই আছোঁ আৰু এনেদৰে গৈ আছোঁ ৰুমত এতিয়া বঢ়িয়া আজি তামাম কৰিছোঁ ভিডিঅ' তামাম আৰু পেণ্ডেলৰ পৰা ওলাই আমি আহিছোঁ ৰাইট ছাইড জেগাবিলাক ধুনীয়া লাগিছে হ'ল আমাৰ লাইটৰ ৰুম আমাৰ বা ক'ত এতিয়া ধুনীয়া লাগিছে ৰুমটো খবৰ নাই খবৰ নাই ডিগবৈ ৰিফাইনেৰী ইমান ধুনীয়া লাগিছে জেগাবোৰ ফাইনেলি আহি ৰুম ইয়াতে আহি পালোহি আৰু ফাইনেলি আমি আহি পালোহি ৰুমত আৰু ৰুমত পাইছোঁ মানে এতিয়া ইয়াত খানা বনাবলৈ যোগাৰ কৰি আছোঁ আৰু পেণ্ডেলৰ পৰা এইফালে আলু কাটি আছে এইফালে গায়ক দাই ভাত বনাবৰ কাৰণে ৰেডি কৰিছে আমাৰ মানে পেণ্ডেলৰ পৰা য'ত ৰুম দিছে 3.5 কিলোমিটাৰমান হ'ল আৰু কমিটিয়ে যিটো আমাক গাড়ী অনা নিয়া কৰিব সেইকাৰণে ইমান চিন্তা কৰা নাই আৰু তথাপিতো এতিয়া দিনত আৰু যাবলৈ খাবলৈ মানে বহুত দূৰ হৈ যায় সেইকাৰণে ৰুমতে বনাবলৈ আয়োজন কৰিছোঁ আৰু কি কিবা বনাব যিকিনক আহি পালোঁ যেতিয়া আৰু ৰুমটো দেখাই দিছোঁ আমাৰ ভালকৈ আৰু ইয়াতে আছোঁ আমি মই বেলকনিত উঠি আছোঁ ওপৰৰ পৰা দেখাই দিছোঁ এইখন হ'ল আমাৰ গায়ক দাৰ বিচনা সেইফালে এখন মোৰ বিচনা এইটো ৰুমতে আছোঁ গায়ক দা আৰু মই বাকীখিনি মানে অল ষ্টাফ ইয়াতে আছে ফাইনেলি আহি আমি ৰুম পালোঁ